মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল, অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5-ৰ আৱাৰ ইংলিছ পাঠ্যপুথিৰ লেচন নম্বৰ 15 চলমন গ্ৰান্ডি নামৰ কবিতাটোৰ অসমীয়া অনুবাদ বুজাই দিবলৈ চেষ্টা কৰিছোঁ। গতিকে কবিতাটো আৰম্ভ কৰাৰ আগতে ইয়াৰে কেইটামান ইংৰাজী শব্দৰ অসমীয়াত অৰ্থ আলোচনা কৰি লওঁ। ইয়াত প্ৰথমে আছে বৰ্ণ, জন্ম হৈছিল, খ্ৰীষ্টান ধৰ্মত দীক্ষিত হৈছিল অথবা নামাকৰণ কৰা হৈছিল, মেৰিড, বিয়া পাতিছিল, টোক, লৈছিল অৰ্থ হয়। তো পদ্যটোত হ'ব হৈছিল, ইল, বেমাৰ, গ্ৰীউ, বৃদ্ধি হৈছিল, অৰ্চ, অধিক বেয়া, ডায়েড, মৃত্যু হৈছিল, বাৰিড, কবৰ দিছিল অথবা সমাধিস্থ কৰিছিল, এণ্ড, সমাপ্ত অথবা অন্ত। চলমন গ্ৰান্ডি, বৰ্ণন মানডে, ইয়াত বৰ্ণ মানে জন্ম হৈছিল। চলমন গ্ৰান্ডিয়ে সোমবাৰে জন্মগ্ৰহণ কৰিছিল। খ্ৰীষ্টান অন টিউজডে, ইয়াত খ্ৰীষ্টান শব্দটোৰ অৰ্থ হৈছে খ্ৰীষ্টান ধৰ্মত দীক্ষিত হোৱা অথবা নামাকৰণ কৰা। খ্ৰীষ্টান ধৰ্মত দীক্ষিত হোৱা এই শব্দটোৰ এই অৰ্থটো ব্যৱহাৰ কৰি অৰ্থটো বনালে এনেকুৱা হ'ব, মঙলবাৰে খ্ৰীষ্টান ধৰ্মত দীক্ষিত হৈছিল। আৰু খ্ৰীষ্টান শব্দটোৰ অৰ্থ নামাকৰণ কৰা, এইটো শব্দ ব্যৱহাৰ কৰি বাক্যটোৰ অৰ্থ বনালে এনেকুৱা হ'ব, মংগলবাৰে নামাকৰণ কৰা হৈছিল। মেৰিড অন ৱেনেজডে, মেৰিড মানে বিয়া পাতা, তো বুধবাৰে বিয়া পাতিছিল। টুক ইল অন থাৰ্ছডে, ইয়াত টুক শব্দটোৰ অৰ্থ হৈছে হৈছিল, বৃহস্পতিবাৰে অসুস্থ হৈ পৰিছিল। গ্ৰীউ অৰ্চ অন ফ্ৰাইডে, ইয়াত গ্ৰীউ শব্দটোৰ অৰ্থ হৈছে বৃদ্ধি হৈছিল আৰু অৰ্চ শব্দটোৰ অৰ্থ হৈছে অধিক বেয়া হৈছিল। গতিকে বাক্যটোৰ অৰ্থ হ'ব, শুক্ৰবাৰে অৱস্থা অধিক বেয়া হৈছিল। ডাইড অন ছেটাৰডে, ডাইড শব্দটোৰ অৰ্থ হৈছে মৃত্যু হৈছিল। শনিবাৰে মৃত্যু হৈছিল। বাৰিড অন ছানডে, ইয়াত বাৰিড শব্দটোৰ অৰ্থ হৈছে কবৰ দিয়া অথবা সমাধিস্থ কৰা। ৰবিবাৰে কবৰ দিয়া হৈছিল অথবা সমাধিস্থ কৰা হৈছিল। That was the end of চলমন গ্ৰান্ডি, সেইটোৱে চলমন গ্ৰান্ডিৰ সমাপ্ত আছিল। ধন্যবাদ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।